বহুত আছিল মানে দৰজাখন মাৰি থৈ যাব এইবাৰ যে কথা বেয়া হৈ যাব কৰিবৰ কাৰণে সকলোৱে জান হৈ গ'ল একেবাৰে কান্দি কান্দুৱাইছে চাওচোন যেতিয়ালৈকে ভালকে কওঁ তেতিয়ালৈকে নুশুনে যেতিয়া ধমকি দিওঁ এতিয়া আৰু কি কৰিব লাগিব মেডাম बोलुका লাগিছে ধুনিয়া পুৰা আন্ধাৰ হৈ গ'ল লাইটটো জ্বলাই দিওঁ আৰু এফালেও জ্বলাই দিওঁ গোটেইকেইটা জ্বলাই দিওঁ হৈ গ'ল পোহৰ এইকেইটা দিন একেবাৰে শুকান মহ আৰু এইফালে চাৰিওফালে ধূলি দৰ্জা খিৰিকী একেবাৰে খুলিবই নোৱাৰি গুড ইভিনিং এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই মানে ৰাতিপুৱাৰ পৰা বহুত কাম কৰিলোঁ কিবা কিবি ঘৰৰ কামেই আছিলে বহুত আছিল মানে একদম এক্সেপশ্যনেল বেছি আছিল আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিব পৰা নাছিলোঁ এতিয়া ইভিনিং হ'ল বহুত দেৰিয়ে হৈ গ'ল চ' এতিয়া ভিডিঅ' আৰম্ভ কৰি আছোঁ আৰু গোটেই কাম চাম কৰি মেলি পেলাই ঠিকছে শুলোঁ মানে মই শ্বেম্পু টেম্পু কৰি মেলি শুলোঁ মোৰ মানে একদম মূৰটো কিবা লাগি গৈছিলে একদম ইমান কাম তো এতিয়া চব বাৰু হ'ল বাৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু য'তেই যাওঁ দৰজাখন মাৰি থৈ যাব লাগে যিহে মহ আপোনালোকৰ ফালে মহ কেনেকুৱা জনাবচোন আমাৰ ফালে ঠিকছে মহ আঁঠুৱা টানিলেও কেতিয়াবা এটা দুটা থাকিয়ে যায় আঁঠুৱাৰ তলতো আহি যায় এইবাৰ যে কথা বেয়া হৈ যাব মানে ইমান ভয়ংকৰ লেভেলৰ গৰম পৰিব চাগে আৰু বহুতে মানে মোক কৈ থাকে বা তুমি কি মুখত লগোৱা কি কৰা স্কিনটোৰ কথা অকণমান ক'বা সঁচাকৈ ক'ব গ'লে মোৰ স্কিনটো ইমানো ভাল নহয় একদম ক্ৰিষ্টেল ক্লিয়াৰ নহয় আৰু মোৰ স্কিনখন নৰ্মেল আৰু যেনেকুৱা হয় তেনেকুৱা তো সেয়ে আৰু মেইন হ'ল যে এক্সটাৰ্নেলি কিবাটো লগোৱাটো সেইটোতো ভাল কথা কিন্তু ইণ্টাৰনেলটো ঠিক থাকিলে নিজৰ স্কিন বঢ়িয়া হৈ থাকে আৰু ইণ্টাৰনেল ভাল কৰিবৰ কাৰণে সকলোৱে জানে পানী বহুত বেছি ইম্পৰ্টেণ্ট মই আজিকালি পানী মই আগতে বহুত কম খাইছিলোঁ একচুৱেলি মানে কিয় মোৰ পাপা মানে পানীয়ে নাখায় আচৰিত নাজানো কিয় আৰু সেই বস্তুটো মানে পাপাই ফ্ৰুটছ নাখায় পানী নাখায় তো তেনেকৈ মানে মোৰো থাকি গ'ল আৰু সেই বস্তুটো মোৰ ভাইটিৰো থাকি গ'ল মোৰ মায়ে আকৌ পানী খায় মানে ফ্ৰুটছ খায় আৰু মায়ে সেইকাৰণে কয় যে মানে হাজবেণ্ডে এইফালে পানী ফ্ৰুটছ এইবোৰ মানে খুব মানে হেল্ডি বস্তুবোৰ বহুত প্ৰেফাৰ কৰে তো মায়ে কয় যে সি মানে মোৰ ল'ৰা হ'ব লাগিছিল এনেকৈ বুলি কয় সেইকাৰণে ফিল কৰে যে জোৱাই মানে ফিল নকৰে মানে সদায় নিজৰ ল'ৰাৰ নিচিনাকৈ ফিল কৰে তো যিয়ে নহওক প্ৰথমতেতো পানী ভালকৈ খাব লাগিব আৰু পানীটো এনেকুৱা নহয় যে একেবাৰে স্কিন ভাল কৰিবৰ কাৰণে পেটত নধৰে তথাপিও মানে খায়ে আছোঁ নহয় পানী পিয়া লাগিছে বা নিজৰ বডি ৱেইটৰ মতে কিমানখিনি পানী কনজিউম কৰিলে ভাল সেইটো হ'ব লাগে আৰু লগতে ফ্ৰুটছ এইবোৰতো খাবই লাগে ভাল বস্তু খাব লাগে জাংকছ বা এইবোৰ আৰু ফাষ্ট ফুডছ মানে অইলি ফুডছ এইবোৰ নাখালে পিম্পল নহয় একনেৰ প্ৰব্লেম খুব কম হয় লগতে 8 আৱাৰ্ছ অফ শ্লিপটো হ'বই লাগে মোৰ এইকেইদিন একচুৱেলি মেইন কথা টোপনিও অকণমান কম হৈ আছে কিবা কিবি কাম কৰি থাকোঁ ৰাতি কেতিয়াবা 1 বাজে কেতিয়াবা 2 বাজে একদম বেয়া অভ্যাস এইটো ৰাতি যিমান পাৰে সোনকালে শুৱাটো ভাল কাম থাকিলে এতিয়া বেলেগ কথা উপায় নাই কিন্তু এনে ধৰক কেতিয়াবা কি হৈ যায় মোবাইল টিপুতে 1-2 বাজি যায় ভাবিবই নোৱাৰোঁ কেতিয়া ইমান টাইম গুচি গ'ল সেইটো একচুৱেলি সেইটো এভইড কৰাটো ভাল ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰা অভ্যাস আছে তেওঁলোকৰ স্কিনটো ভাল মানে ক্লিয়াৰ হৈ থাকে ৰাতিপুৱা বুলি মই নকওঁ এক্টিভিটি কৰক যি এক্টিভিটিয়ে নহওক কিয় আৰু এইটো হ'ব পাৰে ইভিনিঙো হ'ব পাৰে আৰু মৰ্ণিঙো হ'ব পাৰে তেতিয়া স্কিন টিন ক্লিয়াৰ হৈ থাকে তেনেকুৱা বাকী বিশেষ একো তেনেকুৱা নহয় আৰু অকণমান ঘৰৰ ৰেমেডিজ বা কেতিয়াবা বাহিৰৰ কিবাও ইউজ কৰে যোনে তেওঁলোকে জানেই যোনে যি ইউজ কৰে তো তেনেকৈ চলি থাকিলেই হ'ল মহে চহেও খাইছে মাজে সময় আজি কিবা বৰ পিয়াহ লাগি আছে কিয় পিয়াহ লাগি আছে মেবি বতৰটো শুকান লগতে আজি বহুত মানে কাম কৰা গৈছে অকণমান আছে বুট কিন্তু ওলাইছে গজালি আৰু এনেকৈ গজালি ওলালে মই খাব বেয়া পাওঁ সেইকাৰণে ভাবিলোঁ কিবা অকণমান বেলেগকৈ বনাই লওঁ আদা নহৰু আৰু জলকীয়া দিছোঁ বাছ বেছি নবনাওঁ যিহেতু মই অকলে আৰু এইফালে ধনিয়া অকণমান দি দিছোঁ এইখিনি এতিয়া মিক্সিত পিচি ল'ম আৰু ইয়াতে অকণমান নিমখো দি দিছিলোঁ আৰু হৈ গ'ল
এতিয়া জাষ্ট বনাম আৰু বহুতে বনাব জানেই ইফালে কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ আৰু এইখিনি দি আৰু কি পকৰি টাইপৰকৈ বনাই ল'ম আৰু হৈ গ'ল মোৰ ভাগৰ এয়া গ্ৰীণ টি আৰু এয়া হ'ল যে এই যে পকৰিটো বনালোঁ ধুনীয়াকৈ এতিয়া খাম আৰু তেন্তে খাবলৈ ল'লোঁ আৰু ৰাইজ বাকী আপোনালোকে কোনে কোনে চাহ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন লগতে আপোনালোকৰ ঘৰৰ মানুহ কোন চাহ কানিয়া সেইটোও জনাবচোন আমাৰ পিছে নোহোৱা বুলি ক'বই নোৱাৰিছোঁ ন মোৰ মানুহজন মোৰ পাপা মোৰ ভাইটি মোৰ শাহুমা আৰু মোৰ ডাঙৰ দেৱৰজন বাপৰে চাহ যে খাই ভাল পায় ৰাতি যদি 1 বজাতো মাতি দিওঁ তেতিয়াও খাব যেন পাইছোঁ আৰু যিয়ে নহওক আপোনালোকৰ কোন হয় সেইটো জনাবচোন অকলে খাই আছোঁ আৰু উপায় নাই মানুহজন অফিচত এতিয়া মই চাহ খালোঁ আৰু এতিয়া বাজি আছে 8:07 আৰু মই এতিয়া ভাত বনাম বুলি ভাবিছোঁ নহয় বনামে কাৰণ হাজবেণ্ড আহি পোৱাৰ আগতে মই বনাই থৈ দিব চেষ্টা কৰিম চাওঁ ইমান দৌৰাদৌৰি নকৰোঁ কাৰণ অলপ লাহে লাহেকৈ বনাম তেতিয়া গৰমে থাকিব আহিয়ে খাব পাব শান্তিত নৰসিংহৰ পাত আছে ভাবিছোঁ নৰসিংহখিনিয়ে বনাই দিম এবাৰে কান্দি পিঁয়াজ কাটিব ধৰিছোঁ এইবাৰ পিঁয়াজকেইটা কান্দি বনাই আছোঁ আৰু খানা ইমান মানে কান্দুৱাইছে পিঁয়াজকেইটাই বাপৰে এইফালে চব ৰেডি হৈ গ'ল আৰু এই বেঙেনাটো ফ্ৰাই কৰিম কাটিব লাগিব বাকী এয়া হ'ল এইখিনি পেষ্ট কৰি ল'ম আৰু এইটো ফ্ৰাই কৰিব লাগিব এতিয়ালৈ আহিয়ে পোৱা নাই অফিচৰ পৰা আজি অলপ গাটোও ভাল নাছিলে মই কৈছিলোঁ যাব নালাগে বুলি মানে অকণমান চৰ্দি জ্বৰ হৈ আছে যিহেতু ৱেডাৰটো এনেকুৱা হৈ আছে সেইকাৰণে বাহিৰত গৈ আছোঁ ওলাই আছোঁ কেতিয়া আহি পাব মানে এইখিনি টাইম যে এনেকুৱা লাগে কেতিয়া আহি পাব একদম অপেক্ষা কৰি মানে এনেকুৱা লাগে টাইমটো গৈয়ে নাহে জলদি আহি পালে হ'ল আৰু সোনকালে এনেকুৱা লাগে মোৰ আধা ভাত বনোৱা হ'ল আৰু অকণমান বাকী আছে বাছ তাহলে পুৰা আন্ধাৰ হৈ আছে পুৰা ডাঙৰকৈ বনাইছোঁ আজি এই ডাঙৰ পিচ তাত দিম মোৰ এনেকুৱা লাগিছে আহি পাইছে চাওঁচোন আহি পাইছে মই গম পাই গৈছোঁ তই আহি পাইছ বুলি গাটো ভাল পাইছ অলপ হল ফ্ৰেছ হলি এতিয়া ষ্টিম লোৱা যি কৈছোঁ শুন বেছি দেখাব দৰকাৰ নাই কালিলৈকে ফিনফিনা হৈ যাবি জলদি চুপচাপ ল ধমকি নিদিয়ালৈকে ভালকৈ নল ন কথা নুশুন পানী গৰম কৰি থৈ দিছোঁ হাত গামোচাখন লৈ যা যেতিয়ালৈকে ভালকৈ কওঁ তেতিয়ালৈকে নুশুনে যেতিয়া ধমকি দিওঁ তেতিয়াহে শুনে আৰাম পাইছনে অলপ যেতিয়াই মানে অকণমান চৰ্দি জ্বৰ তাৰপিছত মূৰৰ বিষ তেতিয়াহে মনত পৰে যে ষ্টিমাৰ এটা কিনিব লাগে নহ'বা আমি সদায় এনেকৈ লওঁ ষ্টিমাৰটো নাই কিনাই হোৱা নাই মানে সদায় পাহৰি থকাই যায় এইটো টাইমত মনত পৰে যে কিনিব লাগিব বুলি ভাল পাইছ অলপ হা আৰাম পাইছনে নাই দে হ'ব এতিয়া অকণমান টাইম ল বাপৰে বাপ মানে একদম সৰু বাচ্ছাৰ নিচিনা গালি পাৰি কাম কৰাব লাগে এতিয়া আৰু কি কৰিব লাগিব মেডাম এইটো নকৰোঁ বুলি প্লিজ দেনা এইটো ষ্টিমটো ল'লোঁ এইটো নকৰোঁ ঠাণ্ডা পানী আছে আৰু এয়া গৰম পানী কুহুমীয়া পানী ধুনীয়াকৈ তেতিয়া অকণমান নিমখ দি দিম খৰি এখন দিলে কি আৰাম পাবি চাহ একবাৰ মিঠা কৈছোঁ বুলি বহিল আৰামত
বঢ়িয়া লাগিছিলে ফেণ্টা মই কৰি দিওঁ খালি মুখখন পাতি দিব লাগে ষ্টিম লওঁতে আৰু ভৰি দুখন সোমাই দিব লাগে তাতেও বাপৰে আৰু গৰম গৰম তোৰ কাৰণে মই আজি তোৰ ঘৰতে লাগি থকাৰ কাৰণে সেই বনাইছোঁ কি কচোন নৰসিংহৰ পাতেৰে মাছ অ' ফেণ্টা মোৰ ফেভৰেট শুনা এইটো দি না একবাৰ এইটো নাই এবাৰ এইটো আজি লো স্কেলৰ গান গাম মাছ ভাঙি যাব হেল্ল' হেল্ল' চেক হেল্ল' ভাঙি ভপাবনি শিকিলো পায়ো হেৰুৱালো ভপাবলে জানিলো দুখৰে হুমুলিয়া আজি যেন লগৰি পাবনি শিকিলো পায়ো হেৰুৱালো বেঙেনাটো ল বেঙেনাটো ল ডাঙৰ পিচটো তোৰ ডাঙৰ ডাঙৰকৈ ভাজিছোঁ মই যি হ'লেও হ'ব ডাঙৰ ডাঙৰকৈ ভাজিছোঁ আজি তই ডাঙৰ পিচটো ল ভাল হৈছে জ্বলা চলা ঠিক আছে হৈছে ভাল হৈছে কম মজা হৈছে ন চাটনিটো কি কৰিবলৈ মই তেতিয়া পকৰি বনাই খাইছিলোঁ থৈ দিছোঁ চাটনিটো ভাত চাত খালোঁ এতিয়া একদম দুয়ো ভাগে ভাগে কামত লাগিছোঁ তেতিয়াহে সোনকালে হ'ব তাৰপিছত ব্ৰাছ কৰি টিভি চাম অকণমান কিবা চাব আছে বাৰু বহুতো ছাবস্ক্ৰাইবাৰৰ নাম আহিছে ইনষ্টাগ্ৰামত তো ভাবিছোঁ তেওঁলোকৰ নামখিনি আজি এই ভিডিঅ'টোতে লৈ লওঁ প্ৰথমতে লৈছোঁ আমাৰ মৰমৰ ছাবস্ক্ৰাইবাৰ ঝৰ্ণা তাৰপিছত মুন্নি হাজৰিকা প্ৰিয়া দৰ্শিনী নিতুস্মিতা খুশী বৰ্মন দীপমণি পুবলি চেতিয়া দৰ্শনা শৰ্মা গীতিমা পল্লৱী ভাৱনা স্নেহা ডেকা মোহিনী চৌধুৰী শিল্পা শিখা ভৰালী প্ৰিয়াক্ষী মধুস্মিতা ৰাজবংশী খুব ভাল লাগিল ইমান ধুনীয়াকৈ নামসমূহ পঠোৱাৰ কাৰণে আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে থাকক আৰু আমাকো একদম এনেদৰে কনষ্টেণ্টলি সদায় নিচিনাকৈ মৰম দি যাব আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু কেনেকুৱা লাগিল চাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব তেন্তে আজিলৈ সামৰিছোঁ আজিলৈ আহিছোঁ আৰু প্লিজ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব পাহৰি নাযাব ধুনীয়াকৈ দি দিছোঁ ইয়াতে লিখি জিনবেন 8894 বুলি আছে ইমানখিনি মৰম যিহেতু ইউটিউবত দিয়ে আছে ইনষ্টাগ্ৰামত দিলেও আমি সঁচাকৈ উৎসাহ পাম আৰু ইউটিউবত পোষ্ট নকৰা কিছুমান ৰীল ইনষ্টাগ্ৰামত দিয়া আছে আপোনালোকে চাব পাৰে যদি ইচ্ছা কৰে তেন্তে আজিলৈ আহিছোঁ বাই